বাগবৰৰ বামুন দংৰাত ডকাইতি কাণ্ড ব্ৰহ্মপুত্ৰত গৰু ভৰ্তি নাও হাইজেক ডকাইতৰ দলৰ ঘটনাত জড়িত এজনক ৰাইজে আটক কৰি গতাই দিয়ে মন্দিয়া আৰক্ষী বৰপেটা জিলাৰ মন্দিয়াৰ বামুন দংৰাত সংঘটিত হৈছে ডকাইতি কাণ্ড ব্ৰহ্মপুত্ৰৰ মাজত সাত আঠজনীয়া এটি ডকাইতৰ দলে সংঘটিত কৰে এই ঘটনা গৰু ভৰ্তি এখন যন্ত্ৰচালিত ভূতভতি নাও হাইজেক কৰে দলটোৱে ইপিনে গৰু ব্যৱসায়ীৰ পৰা ডকাইতৰ দলটোৱে বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ অভিযোগ ডংৰা বজাৰৰ পৰা টকা ল'বলৈ আহি ৰাইজৰ ৰুখত পৰিল ধন ল'বলৈ অহা এজন লোক ঘটনাৰ খবৰ পাই বামুন দংৰাৰ পঞ্চায়ত প্ৰতিনিধি গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে দলটোৰ লগত যুদ্ধ খণ্ডত লিপ্ত হয় ডকাইতৰ দলটোৱে ৰাইজক দা লাঠিলৈ ভাবুকি দি নাওখন লৈ গুচি যায় আৰু তাৰ পিছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লগে লগে ঘটনাস্থলীত শতাধিক লোকৰ সমাগম ঘটে পিছত মন্দিয়া আৰক্ষী খবৰ দিওঁতে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে আৰক্ষী উপস্থিত হৈ ঘটনাৰে জড়িত সাইফুল ইছলাম নামৰ এজনক আটক কৰে ইপিনে গৰু ব্যৱসায়ীৰ পৰা 2 লাখ টকা ধন দাবী কৰাৰো দাবী ৰাইজৰ কি হৈছিল বড় দর্শন কিমান টাকা দাবী কৰিছে আপুনি তাও তো কেমন আমি তো না কি আপনি পইচা ল'ব আহিছিল বোলে আমি আমি ওদের কম কত কিমান টাকা ল'ব আহিছিল কত বন্ধ চাইছিলাম তাও কেমন না আসলে কইলো পয়সা দিছি পইচা কোনে কৈছিল নাও কোনে কিমান টাকাৰ কথা কৈছিল কত নে বন্ধ আসালো তাও কিমান কৈছিল দাদা কিমান টাকা কৈছিল কত বনা সালাম কই আলাম আপনি পইচা ল'ব আহিছিল না আমি বাজার এমনি আইছিলে কোনে পঠাই দিছিল নাও নাও পঠাইছিল কোনে নাও